ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তৰুণ চন্দ্ৰ বৰাই। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ মেধি আৰু বিশ্ব মহাবীৰ চিলাই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰুৱাই। আনহাতে কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত অসমৰ হিয়াৰামঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিত মাল্যাৰ্পণ কৰে সমাজসেৱক হিমাংশু শৰ্মাই। উল্লেখ্য যে ঐতিহ্যমণ্ডিত শক্তিপীঠ মূৰাদেৱালয়ৰ নামেৰে মূৰাদেৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাই। পতাকা উত্তোলন কৰি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তৰুণ চন্দ্ৰ চৌধুৰীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰিলে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ আগত আজি আমাৰ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ পাই আচলতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ বুকুত কিছুমান ক্ষোভ লৈ আমি কোচ ৰাজবংশী সন্মিলনীয়ে আজি বহু দিনৰ পৰাই এনেদৰে ঘূৰি ফুৰিছোঁ। আমি ৰাজনৈতিকভাৱে কিবা পাম বুলি, কিন্তু সেই ৰাজনৈতিক আশাত বাৰে বাৰে চেঁচা পানী পৰে। তথাপি আমি ভাঙি পৰা নাই, আমি ভাগৰি যোৱা নাই। আমি কোচ ৰাজবংশী সন্মিলনী তথা অসমৰ ৬ জনগোষ্ঠীৰ কথা নিশ্চয় আপোনালোকে জানে, মই তেওঁলোকৰ কথা ক'বলৈ বিচৰা নাই। আমাৰ কোচ ৰাজবংশী সন্মিলনীয়ে আজি ১০০ বছৰ অতিক্ৰম কৰিলে এই সন্মিলনী গঠন কৰি। কিন্তু আমাৰ যিটো সন্মিলনীৰ একতা আৰু উদ্দেশ্য লক্ষ্য, সেইখিনি কিন্তু বৰ সুন্দৰকৈ আজিলৈকে ৰূপায়িত হৈ আছে আৰু আমি তাক পালন কৰি যাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। এইকাৰণেই আমি চুকে কোণে পৰি থকা কোচ ৰাজবংশীখিনি যদি এক হৈ নাথাকোঁ, তেতিয়াহ'লে আচলতে আমাৰ মনৰ ভাৱক প্ৰকাশ কৰিবৰ কাৰণে আমি এখন মঞ্চ নাপাম। সেই মঞ্চখনৰ উদ্দেশ্যে আমি কোচ ৰাজবংশী সন্মিলনীয়ে এখন মঞ্চ তৈয়াৰ কৰি লৈছোঁ আমাৰ ভাৱবোৰ বিনিময় কৰিবৰ কাৰণে। গতিকে এই ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী আমি 3টা ভাগত বিভক্ত কৰি লৈছোঁ আৰু আটাইখিনিয়ে আঞ্চলিকৰ পৰা জিলাৰ পৰা অসমলৈকে গুচি যায় আৰু সেই গুচি যোৱা বাৰ্তাখিনি অসমে প্ৰকাশ কৰে আৰু সেইলৈ আমি একত্ৰিত হৈ কোচ ৰাজবংশীসকলে আমি গৈয়ে আছোঁ আৰু গৈয়ে থাকিম। যেতিয়ালৈকে আমাৰ মনোবাঞ্ছা পূৰ্ণ নহয়, যেতিয়ালৈকে আমাৰ আশাবোৰ পূৰণ নহয়, যেতিয়ালৈকে আমাৰ প্ৰজন্মই আমাৰ যদি কিবা ৰাজনৈতিক অধিকাৰ আছে, সেই অধিকাৰ যদি লাভ কৰিব নোৱাৰে, তেতিয়ালৈকে এই আমাৰ যাত্ৰা হৈয়ে থাকিব। ৰাজনৈতিক দাবী মূলতঃ এতিয়া আমি এটাই ৰাখিছোঁ, যিহেতু আমি ভূমিপুত্ৰ খিলঞ্জীয়া অসমৰ জনগোষ্ঠী আৰু এই ভূমিপুত্ৰ খিলঞ্জীয়া অসমৰ জনগোষ্ঠীটোৱে সাংবিধানৰ আয়ত্তত থকা, সাংবিধানিক ভিত্তিত থকা এটা অধিকাৰ যে যিটো জনজাতিকৰণ, সেই জনজাতিকৰণটোক আমাৰ বহু পণ্ডিতে কয়, বহু সংবিধান প্ৰদত্ত বিষয়াসকলে কয় যে সেই অধিকাৰখিনি আছে, কিন্তু সময়ত সেই অধিকাৰখিনি আমাৰ দাবী কৰিলেই আমাক তাক প্ৰবঞ্চনা কৰে। গতিকে প্ৰবঞ্চনাৰ এটা সীমা থাকিব। এদিন আমাৰ জনগোষ্ঠী কেতিয়াও ভাগৰি নাযায়। ন উদ্যমেৰে আমাৰ জনগোষ্ঠী আগবাঢ়ি আছে। বিভিন্ন আমাৰ শাখা প্ৰশাখা বা আমাৰ যুৱ ছাত্ৰ সন্মিলনী, মহিলা সন্মিলনী আৰু আপোনালোকে গম পায় যে সদৌ অসম ভিত্তিতো আছে, জিলাতো আছে, আক্ৰাছু যিটো কোচ ৰাজবংশী ছাত্ৰ সন্থা, সকলোৱে একত্ৰিত হৈ সেই ৰাজনৈতিক অধিকাৰখিনি বিচাৰিছে আৰু সেইখিনি অধিকাৰ আমি আজুৰি আনিব নোৱাৰোঁ। ন্যায়সংগতভাৱে যেতিয়া চৰকাৰে প্ৰদান কৰিবলৈ বাধ্য হ'ব, সেই দিনটোলৈকে আমি অপেক্ষা কৰি আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।